মই আজি যোৱা 3টা বছৰে এটা জটিল ৰোগত আক্ৰান্ত হৈ আছোঁ, যিটো ডাক্তৰে আমাক পাকস্থলী নাড়ী পাক খাই আছে বুলি কৈছে আৰু সেইটো বাবে আমি অপাৰেশ্যনো কৰিছিলোঁ। মই কিন্তু অপাৰেশ্যনৰ পাছতো সেই নাড়ী পাকটো ভঙাৰ পিছতো মই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। এতিয়াও মোৰ কিবাকিবি খালে, এইবোৰ খোৱা খাদ্য খালে আধা ঘণ্টা 1 ঘণ্টা পাছতে বমি হৈ সেয়া ওলাই যায়। সেইবাবে মই বহুত দুৰ্বল হৈ পৰিছোঁ আৰু সপ্তাহত 2টাকৈ চেলাইন এতিয়া ল'বলগীয়া অৱস্থাটো পাইছোঁগৈ। আমাৰ মামা বুলি কওঁ, তেওঁক আমি এতিয়াও যথেষ্ট আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছোঁ, যিহেতু আমাক অকণমান আৰ্থিকভাৱে সবল কৰি দিয়াত যেন তেওঁলোকে অকণমান অৰিহণা যোগায়। মই চিকিৎসাৰ কাৰণে আমাক আহ্বান জনাওঁ, কাৰণ মোৰতো আৰ্থিক একেবাৰে দুৰ্বল অৱস্থা। কাৰণ মোৰ গৃহত জীৱিকা কৰা মানুহ কোনোৱেই নাই। যি উঠি আহিছিলে ল'ৰাটোৱে কিবা এটা কৰিব বুলি ভাবিছিলোঁ, তাকো অসুস্থ হ'ল। গতিকে মামাই আমাৰ পৰিয়ালটোলৈ চখ চাই পেলাই ল'ৰাটো ভাল হ'বৰ কাৰণে কিবা এটা যদি সাহাৰ্য কৰে, সেয়া সাহাৰ্য ল'ৰাটোক গুৱাহাটীত এবাৰ দেখুৱাই আহি আৰোগ্য হ'ব বুলি ভাবোঁ আৰু।